যিমান জনগোষ্ঠী আছে আমাৰ অসমত গোটেইকেইটা জনগোষ্ঠীৰে তাত সা সম্পত্তিৰ পৰা জীৱন বা পশুধন এইবিলাক নষ্ট হৈছে আৰু তেওঁলোকৰ গোটেই সম্পত্তিয়ে নষ্ট হৈছে, একোৱেই নাই, অকল মানুহ বহুত মৰিছে আৰু পশুধনৰতো ইমান হাজাৰ হাজাৰ গাই গৰু, হাজাৰ হাজাৰ ছাগলী পাঠা ছাগলী তেনেকৈ তাৰমানে তাত বিভৎস। তাতে যদি মানুহ হয়, মানৱতাৰ ক্ষেত্ৰত আপোনালোকে গ'লেও যি মানুহ যায় ৰৈ থাকিব নোৱাৰে, কান্দি তেওঁৰ হিয়া কান্দিব, তেনেকুৱা অৱস্থা। মই গ'লোঁ, যোৱাৰ পিছত মই যি পৰিৱেশ দেখিলোঁ, তাৰ ভিতৰত বিহুবৰ যিটো নেপালী খুঁটি বুলি আপোনালোকে বহুত হাইলাইট হৈছে, মিডিয়াই বহুত কাভাৰেজ কৰিছে, ইণ্টাৰনেশ্যনেল বা নেশ্যনেল কাভাৰেজ হৈছে। এইখিনি জেগা তাত বিশেষকৈ গোৰ্খা মানুহৰ বসতি আছিল, প্ৰায় 250-300 মানুহ, অকল মানুহ আছে আৰু একোৱেই নাই, একো নাই। আৰু বাকী কেইখন গাঁৱৰ মানুহ আছে, বস্তু বাহিনী আছে, কিন্তু বানপানীয়ে পথ গৈছে, বোকা পথ গৈছে, কিন্তু মানুহ বা পশুধনৰ ইমান ক্ষতি হোৱা নাই। এইখিনি যিখিনি বিহুবৰ নেপালী খুঁটি, এইখিনিত মুছলিম মানুহ এফেক্ট, আমাৰ মানুহ এফেক্ট, তাৰে আদিবাসী মানুহবিলাকৰো এফেক্ট হৈছে, আৰু তাৰে যিসকল আহোম মানুহ আছে অকণমান, তেওঁলোকৰো এফেক্ট হৈছে। মই এসপ্তাহ তাত আছিলোঁ, মানুহ লাখ লাখ মানুহে মানৱতাৰ খাতিৰত তেওঁলোকক খাদ্য সম্ভাৰ যোগান ধৰিছে, কিন্তু তেওঁলোকক ধৰি ৰখাৰ জেগা নাই, হাতত কিমান ল'ব, থকাৰ জেগাই নাই। যেতিয়া আমি তাত পৰিৱেশ দেখিছোঁ, দেখাৰ পিছত আমাৰ অসম গোৰ্খা সন্মিলনে এটা নিৰ্ণয় ল'লোঁ যে আমি বস্তু বাহিনীটো দিলোঁৱেই, কিন্তু বস্তু বাহিনী দি তেওঁলোক যদি উপকৃত হ'ব নোৱাৰে, তেতিয়াহ'লে আমি কি কৰিম? অন্য এটা উপায় কৰিব লাগে, তেওঁলোকৰ থকাৰ ব্যৱস্থা কৰি দিব লাগে। আমি 4টা টেণ্ট এটা বনালোঁ, কমচে কম 25 লাখৰ ওপৰত আমি খৰচ কৰিছোঁ তাতে, গোৰ্খা সন্মিলনে। আমি 4টা টেণ্ট লগাইছোঁ তাত। এখন টেণ্টত নাই বুলি ক'লেও 100জন মানুহ, 100 ঘৰ, 100 পৰিবাৰ তাত থাকিব পাৰে, তেনেকৈ তাৰমানে 4টা টেণ্ট লগাইছোঁ। আৰু বিভিন্ন জনগোষ্ঠীয়ে বা বিভিন্ন সংস্থা NGOয়ে তেওঁলোকে কাম কৰিছে, তেওঁলোকে বনাই দিলে। কিন্তু আমি সচৰাচৰ তাত দেখিলোঁ যে মানুহৰ অসুবিধাটো কি, মহিলাসকলৰ, আমাৰ মহিলা ছোৱালী যিসকল শিক্ষাৰ্থী, তেওঁলোকৰ কি অসুবিধা, তেওঁলোকৰ পিন্ধা উৰাৰ অসুবিধা, যিটো লেডিজ আইটেমৰ অসুবিধা, সেইখিনি আমি যোগান ধৰিলোঁ। তাৰপিছত আপোনাৰ যিকেইটা গাই গৰু বা ছাগলী পাঠা জীয়াই আছে, সিহঁতৰ খোৱা একো নাই, গোটেই পানী আছে, বোকাই আছে, খাবলৈ একোৱেই নাই। তেনেকুৱা অৱস্থাত আমি যিবিলাক গায়ৰ যিটো খাদ্য চাপৰ আৰু ছাগলীৰ যি বুট চানা এইবিলাক খাই যে ছাগলী, এইবিলাক যোগান ধৰিলোঁ। গোৰ্খা সন্মিলনে কণ্টিনিউ, এতিয়াও আমাৰ 40জন মানুহে তাত কাম কৰি আছে। গোৰ্খা সন্মিলন, গোৰ্খা ছাত্ৰ সন্থা, আৰু আমাৰ যিকেইটা জাতীয় সংগঠন আছে, আৰু সাহিত্য সভাৰো মানুহ আছে, আমাৰ যি জাতীয় সংগঠনৰ মানুহ তাতে কাম কৰি আছে। এতিয়াও আমাৰ 40 গৰাকী কাম কৰি আছে। আৰু আমাৰ সংগঠনৰে শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, এইকেইটা জিলা তাত তদাৰক কৰি আছে। আৰু এই 3টা জিলাৰ আমাৰ সম্পাদক বা সভাপতিসকলে তেওঁলোকক চোৱা চিতা কৰি আছে। কামৰূপ জিলাৰ পৰা বহুতখিনি গৈছে, হয় গৈছে, ইয়াৰ পৰাতো আমি যথেষ্ট গৈছোঁ। মই নিজে গৈছোঁ তাত, মই ফেঞ্চি বজাৰৰ পৰা মহিলাৰ আইটেম লৈছোঁ, নাইপুলৈ ক'লেও 500 মহিলাৰ আইটেম, স্পৰ্টিং, পিন্ধা উৰা, এইবিলাক বস্তু তাত মই গম পাইছোঁ। যাওঁতে ৰাস্তাত কৈছোঁ, দাদা আমাক একেবাৰে ইম্পৰ্টেণ্ট হৈছে ব্লিচিং পাউডাৰ, ফেনাইল, মহৰ ধূপ, মমবাতি, ইয়াততো লাইট নাই, মমবাতি এইবিলাক লাগে। আমি ৰাস্তাৰ পৰা আকৌ গোলাঘাটত কিনি, দেৰগাঁৱত কিনি আকৌ সেইবিলাক বস্তু লৈ গ'লোঁ। তেওঁলোকে যিখিনি আমাৰ মানুহ আছেতো তাত, তেওঁলোকে অসুবিধাখিনি কি, মেজৰ মৌলিক অধিকাৰ, মৌলিক আইটেমবিলাক যিবিলাক মানুহৰ দৈনন্দিন জীৱনত কামত আহে, সেইকেইটা আইটেমবিলাক তেওঁলোকে আমাক লিষ্টটো দিলে, সেই লিষ্টমতে আমি বস্তুখিনি যোগান ধৰিলোঁ। আৰু মই নিজে তাত 7 দিন আছোঁ, মই তাত গোটেই দিনটো কাম কৰিছোঁ, ৰাতি আহিছোঁ। মই শিৱসাগৰ টাউনত আমাৰ সংগঠনেৰে এতিয়া এজন বন্ধুৰ ঘৰত আছোঁ। বানপানীৰ পিছত যিখিনি বেমাৰ আজাৰ হ'ব, এতিয়া ধৰক মানুহৰ ডিপ্ৰেশ্যনো হ'ব, মানসিক ৰোগৰ নিচিনাও হ'ব, কাম কৰিব মন নাযাব, হয়, বহুতখিনি। এইখিনিৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ
ইয়াৰ কাৰণে আমি চৰকাৰৰ লগত যোগাযোগ কৰিছোঁ চৰাইদেউ আৰু আপোনাৰ শিৱসাগৰ ডিচিৰ লগত আলোচনা কৰিছোঁ চাৰ্কল অফিচাৰৰ লগত আমাৰ মানুহ লাগি আছে আমিও আলোচনা কৰি আহিছোঁ আমি যি মেম'ৰেণ্ডাম দিব লাগে যি এপ্লিকেশ্যন কৰিব লাগে কৰিছোঁ আমি CMতো পঠালোঁ যে তাত কালি হ'ব পৰা কি সম্ভাৱনা আছে আমি দেখিছোঁ তেতিয়াই দেখিছোঁ মই যেতিয়া 7 দিন আছিলোঁ তাত দুৰ্গন্ধ মানুহ থাকিব নোৱাৰে মই থাকি মাস্ক পিন্ধি কি হ'ব মাস্ক পিন্ধিলেতো আপোনাৰ এই চেণ্টটো নাযায় নহয় আপুনি আকৌ তাৰমানে উশাহ নিশাহ ল'বলৈ কষ্টই হয় মাস্ক পিন্ধাৰ পিছত এইটো সেই গন্ধ আৰু মাস্কৰ আপোনাৰ ঢাকি থোৱা নাকৰ হেৰিটো আপুনি মুখ আৰু নাকটো ঢাকি থোৱা কেনেকৈ উশাহ নিশাহ ল'ব এই অৱস্থা আমি দেখি আমি ডিচিক ক'লোঁ যে ইয়াত স্বাস্থ্য কেন্দ্ৰৰ অসুবিধা হৈ আছে ইয়াতে স্বাস্থ্য কেন্দ্ৰত ইমিডিয়েটলি ব্যৱস্থা কৰিব লাগে আৰু মেডিচিন আমি যাওঁতে মেডিচিনো লৈ গ'লোঁ আচ্ছা আপোনালোকৰ যিটো গোৰ্খা উন্নয়ন পৰিষদ আছে তাত আপোনালোকৰ এই গোৰ্খা উন্নয়ন পৰিষদত অলপ পুঁজি ধাৰ্য কৰিলে নিশ্চয় সেই মানুহখিনি উপকৃত হ'ব লাইভলিহুডৰ ক্ষেত্ৰত যিটো জীৱন জীৱিকাৰ ক্ষেত্ৰত কথাটো এনেকুৱা 2024-25 আৰু 26 যিটো এটা বাজেট থাকে চৰকাৰৰ সেই চৰকাৰৰ বাজেটখিনি গোৰ্খা উন্নয়ন পৰিষদক চৰকাৰে দিবলগীয়া হয়তো দি শেষে কৰিছিলে পইচা আছিল তেওঁলোকে কাম কৰা আমি দেখোঁ মিডিয়াত কিন্তু বহুত দেখোঁ কিন্তু তেওঁলোকে কি কৰিছে আমি ইমান খবৰো লোৱা নাই আৰু আমাৰ খবৰ ল'ব লগাও নাই এইটো টোটেলি গভৰ্ণমেণ্টৰ লগত ৰিলেটেড বস্তু আৰু কাম কৰা আমি মিডিয়াত দেখোঁ তেওঁলোকে কিমানখিনি কাম কৰিছে বা কিমান উপকৃত হৈছে ৰাইজে সেই কথা মই ক'ব নোৱাৰোঁ কিন্তু আমি জাতীয় সংগঠন হিচাপে গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা সন্মিলন এই দুটা অভিভাৱক আৰু ছাত্ৰ সংগঠন মিলি আমি বহুতো কাম কৰিছোঁ এতিয়াও আমাৰ কাম চলি আছে দুটা টেণ্ট আকৌ বনাই আছোঁ আমি অলৰেডি 3টা টেণ্ট আমি বনাই থলোঁ মোটামুটি 1000 মানুহ থাকিব পৰা ব্যৱস্থা আমি কৰি থৈছোঁ আৰু কেইটামান ঠাইত যিটো আপোনাৰ এই এটা গাঁও আছে কমল পুখুৰী বুলি কোৱা এতিয়াও নাৱত যাব লাগে নাৱত তাতে পানী আছে কিন্তু তাতে ইমান মানুহ মৰা নাই এফেক্ট হৈছে কিন্তু মানুহ মৰা নাই ঠিক আছে আপোনালোকলৈ 35 বছৰ আজি পূৰ্ণ হ'ল সেইকাৰণে আমি ভাষা উৎসৱটো মনাই ভাল লাগে আমি ভাষাৰ কাৰণে ভাৰতত ভাষাৰ কাৰণে আমাৰ পূৰ্বপুৰুষসকলে প্ৰায় 50 বছৰৰ অধিক যেতিয়া ভাৰত স্বাধীন হৈছিল তেতিয়া আমাৰ ভাষাটো ৰৈ গ'ল তাৰপিছতে সংবিধান হ'ল ভাৰত স্বাধীন হ'ল কিন্তু আমি ৰৈ থাকিলোঁ ভাষা নাপালোঁ তেতিয়াৰ পৰা আমি কণ্টিনিউৱাছলি আমি কাম কৰি আন্দোলন কৰিব লগা হ'ল আৰু বহুত কষ্টৰ মাজত আমি ভাষাটো পাইছোঁ ভাৰতত 1992 চনৰ 20 আগষ্টৰ দিনা আমি পাইছিলোঁ সেইকাৰণে আজি প্ৰত্যেক বছৰৰ 20 আগষ্ট যেনেকৈ 15 আগষ্ট 26 জানুৱাৰী তেনেধৰণে আমি ভাষা মান্যতা দিৱস পালন কৰি আমাক আনন্দ লাগে আমাৰ ভাষাৰ আলোচনা কৰোঁ আমাৰ ভাষা ডেভেলপমেণ্ট কেনেকৈ হ'ব সাহিত্য কেনেকৈ আমি সৃষ্টি কৰিম সেইবিলাক কথা আলোচনা কৰিম আমি হ'লোঁ সংগঠনৰ মানুহ আমি সংগঠনৰ কথা ক'ব পাৰোঁ ভাষণ দিব পাৰোঁ বেলেগ কথা কিন্তু সাহিত্যত গ'লে আমি ৰৈ থাকিব লাগিব কাৰণ আমি সাহিত্যিক নহয় সাহিত্যত বহুত কথা আহি পৰে সেইকাৰণে যি কি নহওক মই যদি আছোঁ মই কথাটো কৈ আছোঁ সেইখিনিও সাহিত্য নহ'লে মানুহৰ কথাই নোলায় বা ভাষাই সৃষ্টি নহয় গতিকে আজি এই শুভ মুহূৰ্তত আপোনালোকক আকৌ শুভেচ্ছা জনাইছোঁ ভাষা हाम्रो प्राण हो हामी भारतीय गोर्खा